নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ বিৰোধী দেশৰ সৈতে কি সম্পৰ্ক আছে সাংসদ গৌৰৱ গগৈ পত্নীৰ কিমানবাৰ পাকিস্তানলৈ গৈছিলে এলিজাবেথ কলবান গগৈ আৰু এই ক্ষেত্ৰক লৈ এতিয়া হৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সামাজিক মাধ্যমত সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া চলিছে বাকযুদ্ধ জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ সাংসদ গৌৰৱ গগৈ পত্নীৰ পাকিস্তানত কাম কৰা সন্দৰ্ভত খৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত খৰব হোৱা দেখিবলৈ পোৱা গৈছে অসম কেবিনেট বৈঠকত সাংসদ গৰাকী আৰু তেওঁৰ পত্নীৰ সমগ্ৰ বিষয়ৰ ওপৰত দৃষ্টিপাত কৰা হ'ব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ কিমানবাৰ আৰু কিয় পাকিস্তানলৈ গৈছিল এলিজাবেথ কলবান গগৈ তাক লৈ এতিয়া প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পাকিস্তানৰ সংস্থাৰ সৈতে জড়িত তথ্য লাভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে সামাজিক মাধ্যম যোগে এটাৰ পিছত এটা তথ্য উনুকিয়াই থকা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু এই ক্ষেত্ৰত এবাৰ সাংসদ গৌৰৱ গগৈও মামাক প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াৰ পিছতো এতিয়া সকলোৱে প্ৰশ্ন কৰিছে বা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে যে প্ৰকৃত উত্তৰ এতিয়ালৈকে দিয়া নাই সাংসদ গৌৰৱ গগৈ পত্নী আৰু সাংসদ গৰাকীয়ে কিয়নো ৰাজ্যৰ এগৰাকী মাননীয় সাংসদ হৈছে সাংসদ গৌৰৱ গগৈ আৰু তেখেতৰ পত্নীয়ে বিয়াৰ পিছত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ এগৰাকী বুৱাৰীয়ে পাকিস্তানলৈ যোৱা বিষয়টো কিমান গুৰুতৰ হ'ব পাৰে বুলি এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে এটাৰ পিছত এটা তথ্য উলিয়াই সামাজিক মাধ্যমত দি থকা দেখিবলৈ পোৱা গৈছে প্ৰকৃত আৰু সঠিক উত্তৰ লাগে বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেয়া পলমকৈ হওক বা সোনকালেই হওক সেই উত্তৰ দিব লাগিব সাংসদ গৰাকীয়ে কথা উল্লেখ কৰিছে আৰু ইয়াৰ বাবে ইতিমধ্যে গৌৰৱ গগৈ পত্নীৰ এলিজাবেথক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনাক লৈ তেওঁ এছআইটি গঠন হ'ব বুলি কৈছে আৰু অসম আৰক্ষী এছআইটি গঠন কৰি তেওঁলোকে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু ৰাজ্যিক কেবিনেটতো এই বিষয় প্ৰসংগত আলোচনা কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে অসম কেবিনেটত আজিৰ দিনটোত সেই কথা উল্লেখ হ'ব বুলি কৈছে কিয় আৰু তেওঁৰ পত্নীয়ে পাকিস্তানলৈ গৈছিলে আৰু সাংসদ গৌৰৱ গগৈ কিয় আৰু কেতিয়া কিমানবাৰ তেওঁলোকে পাকিস্তানলৈ গৈছিলে সেই সমগ্ৰ বিষয় সন্দৰ্ভত ইতিমধ্যে তেওঁলোকে আলোচনা কৰিব বুলি উল্লেখ কৰিছে প্ৰকৃত উত্তৰ বিচাৰিছে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথম অৱস্থাত এলিজাবেথ কলবান গগৈয়ে ভাৰতত থাকি কিয় 12 বছৰে তেওঁ ভাৰতৰ নাগৰিকত্ব তেওঁ গ্ৰহণ কৰা নাছিল বা লোৱা নাছিল এই বিষয়ত তেওঁ প্ৰথমে ইতিমধ্যে সামাজিক মাধ্যমত সেই বিষয় সন্দৰ্ভত পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এটাৰ পিছত এটা নতুন তথ্য ওলাই থকা দেখিবলৈ পোৱা গৈছে আৰু এই ক্ষেত্ৰত এতিয়া খৰব হৈছে মুখ্যমন্ত্ৰী গৰাকী আৰু আইনী প্ৰক্ৰিয়াৰে আগবাঢ়িব বুলি কোৱা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৰাকী আৰু তেওঁৰ পত্নীয়ে দেশ বিৰোধিতাৰ কাম কৰিছিলে নেকি এনে ধৰণৰো এতিয়া গুৰুতৰ অভিযোগ উত্থাপিত কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সমগ্ৰ বিষয় অতিকৈ গুৰুতৰ বুলি কোৱা হৈছে কিয়নো ইতিমধ্যে দেশৰ নিৰাপত্তাৰ কথা আছে আৰু দেশৰ নিৰাপত্তাৰ বাবে ৰাজনৈতিক ক্ষেত্ৰত আগভাগ লোৱা এগৰাকী সাংসদ আৰু সেইগৰাকী সাংসদৰ পত্নীয়ে কিয় বাৰে বাৰে তেওঁ পাকিস্তানলৈ গৈছিল তেওঁৰ জন্মদিন কিয় পাকিস্তানত উদযাপন কৰা হৈছিলে পাকিস্তানৰ উচ্চায়ুক্ত আয়ুক্তৰ সৈতে তেওঁৰ কি সম্পৰ্ক আছে কিয় তেওঁলোকে দিল্লীলৈ একেলগে আহিছিলে এই সমগ্ৰ বিষয় সন্দৰ্ভত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এটাৰ পিছত এটা প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে আৰু সামাজিক মাধ্যমত দুয়োগৰাকী ব্যক্তিৰে দুয়োগৰাকী ৰাজনৈতিক নেতাৰে বাকযুদ্ধ চলি থকা দেখিবলৈ পোৱা গৈছে আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত অসম কেবিনেটত আলোচনা হ'ব বুলি উল্লেখ কৰিছে আৰু সাংসদ গৰাকীৰ পত্নীয়ে উত্তৰ দিব লাগিব বুলি কোৱা হৈছে আইনী প্ৰক্ৰিয়াৰে এবাৰ আগবঢ়াৰ কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই সন্দৰ্ভত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো মই এলিজাবেথৰ বিৰুদ্ধে এছআইটি গঠন কৰিব খোজা নাই আমি জানিবৰ কাৰণে যদি এনে টুইটাৰত কৈ থাকিলেতো খবৰবিলাক গম নাপাম এটা কিমানবাৰ পাকিস্তানত গৈছে পাছপৰ্টখন খুজি আনিলেহে গম পাম পাছপৰ্টখনতো মই খুজিব নোৱাৰো থানাৰ পৰাহে খুজিব লাগিব গতিকে ইয়াৰ এটা প্ৰক্ৰিয়া আছে আমি 3-4 দিন প্ৰথম অৱস্থাত এইটো এটা পলিটিকেল ডিবেট আছিল কিন্তু এতিয়া বিষয়টো ঘনঘোৰ এটা অৱস্থাত গুচি গৈছে কাৰণ তৰুণ গগৈৰ বুৱাৰী এগৰাকী বিয়াৰ পিছত পাকিস্তানত যাব এইটোতো কোনেও অসমত কল্পনা কৰিব নোৱাৰা কথা এটা বিয়াৰ আগত পাকিস্তানত যোৱাটো বাৰু মানি ললো বিয়াৰ পিছতো পাকিস্তানত গৈছে এটা তেনেকুৱা ইনফৰমেশ্যনো আহিছে এটা তাৰ কাৰণে কি কৰিব লাগিব তেওঁৰ পৰা পাছপৰ্ট ভিছাখন মাতি আনিব লাগিব পাছপৰ্ট ভিছাটো মুখ্যমন্ত্ৰীয়ে ক'লে তেওঁ নিদিব তাৰ কাৰণে তেওঁলোকে নটিচ পঠাব লাগিব গতিকে লিগেল ব্যৱস্থা এটা ইমান দিন আমি ধৰক টুইটাৰত প্ৰেছত যি কথা পাতিলো কিন্তু নেক্সট পৰ্যায়টো আপুনি যাব লাগিব কাৰণ ISR কথাটোতো আমি এৰি দিব নোৱাৰো বেলেগ কথা আপুনি এৰি দিব পাৰে
কিন্তু when it comes to involvement of ISI এনেকুৱাও এতিয়া ঘটনা ওলাইছে যে 2013 চনত পাকিস্তানৰ এজন উচ্চ পদস্থ সামৰিক বিষয়াৰ সৈতে এলিজাবেথ গগৈ পাকিস্তানৰ পৰা দিল্লীলৈকে আহিছে তেনেকুৱা তথ্য এতিয়া ওলাইছে এটা এই তথ্যবিলাক চাবৰ কাৰণে সেই ডেটবিলাকৰ পাছপোৰ্ট ভিসা ষ্টাম্পিং চাব লাগিব এতিয়া আমিতো মই মুখ্যমন্ত্ৰীয়ে ক'লেতো এইবিলাক নেদেখুৱাই সেইবিলাক কেতিয়া দেখুৱাব যেতিয়া আমি ইমিগ্ৰেশ্যনক চিঠি লিখিম আমি যেটো গভৰ্ণমেণ্টৰ ভিসা ষ্টাম্পিং কৰা ওলোৱা যিবিলাক অৰ্গেনাইজেশ্যন আছে তেওঁলোকক আমি চিঠি লিখিলেহে আহিব এইবিলাক গতিকে এইবিলাক যেতিয়ালৈকে আমি যেতিয়ালৈকে এই চিঠি পত্ৰবিলাক আমি সংগ্ৰহ কৰিব নোৱাৰো অফিচিয়েলি আপোনালোককতো মই কৈ থাকিলে আজি দুখন ফটো লগাই এখন ফটো বেলেগ এখন ফটো বেলেগ কিছুমান মানুহ এক্টিভ হৈছে আৰু দুইখন ফটোৱে পাকিস্তানৰে এটা এম্বেসিৰ দুটা ৰুমতো হ'ব পাৰে এটা মানুহৰ এই যে এটা সহানুভূতি দেখুৱা এটা চক্ৰ আছে এমপি জনেতো কোৱা নাই মই যোৱা নাই বুলি তেওঁ কৈছে মই গৈছো এটা মানুহ আমাৰ মানুহ দুই চাৰি জনে বেছি সমৰ্থন দেখুৱাবৰ কাৰণে এখন ফটোটোৰ মাজত ডিফাৰেন্স কি আছে এটা শব্দ লেকচাৰ সিৰিজ বুলি এখনত শব্দটো আছে এখনত নাই কিন্তু এম্বেসিত যোৱাটোতো তাত কোনেও ডিনাই কৰা নাই গতিকে এই যে সহানুভূতিশীল চক্ৰটো আছে তেওঁলোককো আমিতো কাগজ পত্ৰ দি বুজাব লাগিব ন যে সক এখন ভিসাৰ কপি এখন পাছপোৰ্টৰ কপি এইটো ষ্টাম্প হয় সেই খবৰখিনি লিগেলি আনিবৰ কাৰণে এতিয়া আমি কেছ এটা যদি ৰেজিষ্টাৰ নকৰো আমি লিগেলি আনিব নোৱাৰো সেইকাৰণে কালি গোটেই বিষয়টো কেবিনেটত সিৰিয়াসলি আমি আলোচনা কৰিম